ছাত্ৰীসকল আজি তোমালোকৰ মাজত লৈ আহিলোঁ ছয়মাহিলী পৰীক্ষা 2024 আৰু 2025 শ্ৰেণীৰ তৃতীয় বিষয় আছে বানান চতুৰ্লিপি হাতৰ আখৰ আৰু পাঠ পঢ়া। সময় আছিল 1 ঘণ্টা, মূল্যাংক আছিল 50। কুৱেশ্যনটো দেখাই দিছোঁ, তোমালোকে চাই ল'বা। একদম সহজ কুৱেশ্যন পেপাৰ আহিছিল। চোৱাই লোৱা, যুক্তাক্ষৰ মিলাব লাগে। 2 নম্বৰ আছে কাষৰ বাকচত থকা উপযুক্ত যুক্তাক্ষৰে খালী ঠাই পূৰোৱা। ইয়াত বাকচত এটা যে বাকচ চাইছে, তোমালোকে বাকচৰ ভিতৰত থকা শব্দখিনি আনি কিনে ইয়াতে মিলাব লাগে। আৰু 3 নম্বৰ চোৱা, তলত দিয়া যুক্তাক্ষৰ আখৰ ব্যৱহাৰ কৰি একোটাকৈ বানান লিখে। ইয়াতে শব্দকেইটা দিয়া আছে, এইকেইটা ব্যৱহাৰ কৰি তোমালোকে বানান শব্দ লিখিব দিছে। যিহেতু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আগন্তুক এনেকুৱা ভিডিঅ' পাবলৈ, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে চোৱা, খেলি মেলিকৈ দিয়া আছে, 4টা ফুলৰ নাম খেলি মেলিকৈ দিয়া আছে, নামবোৰ সজাই লিখিব দিছে। একদম সহজ, তোমালোকে মিলাব পাৰিবা। আৰু পাছত চোৱা, অভিধানৰ দ্বাৰা সজাই লিখা, অভিধানৰ দ্বাৰা সজাই লিখিব দিছে। আৰু 6 নম্বৰটো চোৱা কি কৈছে, 6 নম্বৰ তলত দিয়া শব্দকেইটা সুন্দৰ আখৰেৰে লিখা। সুন্দৰ আখৰে লিখি দিছে, একদম সহজ এইটো। খত কি দিছে চাই লোৱা। আৰু 7 নম্বৰটো আছে চতুৰ্লিপি, পূৰ্বে সম্পূৰ্ণ হৈছে, এইটো সম্পূৰ্ণ হৈছে বুলি কৈছে। আৰু 8 নম্বৰ দি আছে পাঠ পঢ়া, পূৰ্বে সম্পূৰ্ণ হৈছে বুলি কৈছে। আজিলৈকে এইখিনিয়ে। থেংক ইউ ছ' মাছ ৱাচিং মাই ভিডিঅ'।